নমস্কাৰ আপুনি চাই আছে দুপৰৰ সংবাদ মই জয়ন্ত মাধৱ গোস্বামী নগাঁৱৰ 127 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উৰিয়া গাঁৱত অগ্নিকাণ্ড ঘাইপথৰ কাষৰ এখন দোকানত জ্বলাই দিয়ে দুৰ্বৃত্তই অগ্নি নিৰ্বাপক বাহিনী অহাৰ পূৰ্বে সাৰখাৰ দোকানখন চন্দন বৰুৱা নামৰ লোকজনৰ দোকানখন সম্পূৰ্ণৰূপে ভস্মীভূত প্ৰথমে দোকানখনত থকা ফ্ৰিজৰ লগতে আন সামগ্ৰী চুৰি কৰে চুৰিকাণ্ড সংঘটিত কৰি দোকানখন জ্বলাই দিয়ে দুৰ্বৃত্তই নগাঁৱৰ 127 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উৰিয়া গাঁৱত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে প্ৰথমে চুৰিকাণ্ড আৰু তাৰ পিছত দোকানখনত জুই লগাই দিয়ে দুৰ্বৃত্তই ঘাইপথৰ কাষৰ এখন দোকানত এই কাণ্ড সংঘটিত কৰিলে দুৰ্বৃত্তই অগ্নি নিৰ্বাপক বাহিনী আহি পোৱাৰ পূৰ্বে দোকানখন জ্বলি সাৰখাৰ হৈ ভস্মীভূত হৈ যায় অগ্নি নিৰ্বাপক বাহিনী অহাৰ পূৰ্বে সম্পূৰ্ণ আজবাব দোকানখনৰ সামগ্ৰী ছাইৰ লগত মিহলি হৈ যায় চন্দন বৰুৱা নামৰ লোকজনৰ দোকানখন সম্পূৰ্ণৰূপে ভস্মীভূত প্ৰথমে দোকানখনত থকা ফ্ৰিজৰ লগতে আন সামগ্ৰী চুৰি কৰে আৰু তাৰ পিছতে জ্বলাই দিয়ে দোকানখন দুৰ্বৃত্তই জুই জ্বলিছে তাৰপিছত মোৰ ফোন মাৰোঁতে 4টা বজাত ওলাই আহোঁতে একদম দপদপীয়া জুই তাৰপিছত ফায়াৰ ব্ৰিগেড মাতিছোঁ তাৰপিছত জুইটো নুমাই থৈ গৈছে তাতে সন্দেহ গাড়ী নম্বৰ এটা আছিল সেইখন গাড়ী সন্দেহ এটা আছে এখন পাণ তামোলৰ দোকান ইয়াৰ পৰা ফ্ৰিজ নিছে আৰু ফ্ৰিজৰ ভিতৰত ঠাণ্ডা ধেৰ আছিলে নিছে পানী বটল এইবিলাক ভটকাবিলাক নিছে চিগাৰেট টিকেট নিছে প্ৰথম তলা কাটিছে তলা কাটি পেলাই গোটেই দোকান খালী কৰি পেলাই জ্বলাই থৈ গুচি গৈছে ডিমোৰ ৰংচঙিয়াত চাঞ্চল্যকৰ ঘটনা একেটা বাসগৃহত উদ্ধাৰ পতি পত্নীৰ মৃতদেহ মৃত দম্পতিৰ নাম লক্ষ্মণ মুণ্ডা আৰু মামনি মুণ্ডা বিশ্বনাথ পত্নী মামনি মুণ্ডাৰ মৃতদেহ উদ্ধাৰৰ বিপৰীতে মাটিত পৰি থকা অৱস্থাত উদ্ধাৰ লক্ষ্মণ মুণ্ডাৰ মৃতদেহ আৰক্ষী উপস্থিত হৈ ঘটনাস্থলীত চলাইছে তদন্ত এই পৰ্যন্ত পোহৰলৈ অহা নাই মৃত্যুৰ প্ৰকৃত কাৰণ মৃত দম্পতিৰ আছে এটি পুত্ৰ সন্তান পাৰিবাৰিক কন্দলৰ বাবে আত্মহত্যা কৰাৰ সন্দেহ কৰিছে একাংশই ৰাতিপুৱা সময়ত আহি মই দেখোঁ দুটা ডেড বডি লক্ষণ মুণ্ডা আৰু তেওঁৰ পত্নী মামনি মুণ্ডাৰ ডেড বডি তেওঁলোকে পাকঘৰত শুই থকা অৱস্থাত ভাতৰ কাঁহী কাষতে শুই থকা অৱস্থাত পোৱা গৈছে সন্দেহ এইবোৰ মানে আপোনালোকে দেখিছেই গোটেই ৰংৰঙীয়া গাঁওখন খান্দি মেলি শেষ কৰিছে আৰু সেই তেনেকৈ ক'ৰবাৰ পৰা হয়তো অলপ বেছি পৰিমাণে টকা আনিব পাৰে আৰু তাৰ বাবদ হয়তো মাটি দিব নোৱাৰিব পাৰে তেনেকৈ হ'ব পাৰে এনেকৈ সন্দেহ কৰিছোঁ এটা শিশু আছে নমহীয়া শিশুটোৰ অৱস্থাও সংকটজনক হয় ইতিমধ্যে শিশুটিক আমাৰ ডিমৌ আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে উন্নত চিকিৎসাৰ বাবে কংগ্ৰেছত যোগদান কৰিব জয়ন্ত খাউণ্ডে অগপৰ কেন্দ্ৰীয় সমিতিৰ বিত্ত সম্পাদক আছিল জয়ন্ত খাউণ্ড কংগ্ৰেছত যোগদানৰ কথা নিজ মুখে স্বীকাৰ কৰিলে জয়ন্ত খাউণ্ডে 9 মাৰ্চত দিল্লীত কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত যোগদান কৰিব কংগ্ৰেছত অৱশেষত কংগ্ৰেছতে যোগদান কৰাৰ কথা স্বীকাৰ কৰিলে জয়ন্ত খাউণ্ডে অগপৰ কোষাধ্যক্ষ আছিল কেন্দ্ৰীয় সমিতিৰ বিত্ত সম্পাদক আছিল জয়ন্ত খাউণ্ড ৰঙানদী সমষ্টি বিজেপিয়ে নিজৰ দখলত ৰাখিব বুলি খবৰ ওলোৱাৰ পিছতেই দল ত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰি পদত্যাগ পত্ৰ দাখিল কৰে সভাপতি অতুল বৰাৰ হাতত আৰু এতিয়া কংগ্ৰেছত যোগদান কৰিবলৈ সাজু কাইলৈ কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত নতুন দিল্লীত কংগ্ৰেছত যোগদান কৰিব জয়ন্ত খাউণ্ডে মই ৰঙানদী সমষ্টিবাসী ৰাইজৰ ওচৰত দায়বদ্ধ আৰু ৰঙানদী সমষ্টি সমিতিৰ বিষয়ববীয়াসকলৰ যি সিদ্ধান্ত হ'ব সেইটো সিদ্ধান্তৰ মতেই মই বাদ পেলাম তেওঁলোকে সিদ্ধান্ত লৈ মোক ইতিমধ্যে কৈছে যে আপুনি কংগ্ৰেছ দলত যোগদান কৰক মই সেইকাৰণে কংগ্ৰেছ দলত যোগদান কৰিম বুলি আজি আপোনালোকক মই মুকলিমূৰীয়াকৈ ক'লোঁ তেওঁলোকে মোক ইয়াত কৈছে যে আপুনি প্ৰাৰ্থিত্ব লৈ ইয়াত আপুনি প্ৰতিনিধিত্ব কৰক তেওঁলোকে কাম কৰিম বুলি কৈছে উইলিংলি তেওঁলোকে কাম কৰিম বুলি কৈছে সকলোৰে আপুনি যিটো উৎসাহ যিটো উদ্দীপনা দেখিছোঁ ভাল লাগিছে আৰু কংগ্ৰেছৰ কৰ্মীসকলেও মোক স্বাগতম জনাইছে তেখেতসকলৰ বিভিন্নজনে ফোন কৰি আহিছে মোক ইয়াত সঁহাৰি জনাইছে গতিকে মই ভাবিছোঁ যে এটা সুন্দৰভাৱে আমি সকলোৱে মিলিজুলি এখন সুন্দৰ সমাজ আমি গঢ়িব পাৰিম ৰঙানদী সমষ্টিটোৰ উন্নয়নৰ বাট আমি প্ৰশস্ত কৰিব পাৰিম প্ৰগতিৰ বাট প্ৰশস্ত কৰিব পাৰিম কিয় ত্যাগ কৰিলোঁ কথাটো মই ক'লোৱেই যে য'ত সন্মান নাই য'ত মৰ্যাদা নাই সেই দলত থাকি কিবা লাভ আছে য'ত মানুহবিলাকৰ আশা আকাংক্ষা পূৰণত ব্যৰ্থ হয় যিটো দলে সেইটো দলততো থাকি লাভ নাই আমি অসম গণ পৰিষদ দলটো কিয় গঠন হৈছিলে অসমত বসবাস কৰা সকলো জাতি সকলো জনগোষ্ঠী
সকলো ধৰ্মাৱলম্বী লোকক আশা আকাংক্ষাবিলাক অভাৱ অভিযোগবিলাক তেওঁলোকৰ সমস্যাবিলাক পূৰণৰ কাৰণে অসম গণ পৰিষদ দলটো খুলিছোঁ অৰ্থাৎ অসম গণ পৰিষদ দলটো অসমীয়া ৰাইজৰ এটা হিয়াৰ আমঠু দল গতিকে জাতিটোৰ কল্যাণৰ বাবে জাতিটোৰ মংগলৰ বাবে জাতিটোৰ উন্নতিৰ বাবে গঠন কৰা এটা দল আছিল কিন্তু তেখেতসকলৰ দলটোৰ নেতৃত্বৰ শেহতীয়া কাৰ্যকলাপে এইটো প্ৰত্যান কৰিছে যে তেওঁলোকে বেলেগ কাৰোবাৰ ডিক্টেশ্যনতে যেন চলে কাৰোবাৰ চুতলিপিত কাম কৰা দল হিচাপে পৰিগণিত হৈছে তেওঁলোকৰ নিজস্ব একো নাই কোনো কংক্ৰিট ডিচিশ্যন তেওঁলোকে ল'ব নোৱাৰে তেওঁলোকৰ নিজৰ চাগে কেপাচিটিও নাইকিয়া নিচিনা হৈছে তেওঁলোকৰ কেপেবিলিটিও নাইকিয়া নিচিনা হৈছে কি কাৰণত কেলে এনেকুৱা হৈ গৈছে ধৰিব পৰা নাই এনেকৈ যদি থাকোঁ দলটো নিখোজ হৈ যাব আৰু ৰাইজৰ যি আকাংক্ষা সেইখিনি পূৰণত ব্যৰ্থ হ'ব গতিকে সেইকাৰণে মই ভাবিছোঁ যে সময় উপযোগী এটা সিদ্ধান্ত মই লৈছোঁ ৰাইজৰ আহ্বানত আৰু ৰাইজৰ যি দাবীৰ প্ৰতি সঁহাৰি জনাই মই অনাগত দিনত কাম কৰিছোঁ তেওঁলোকক মোৰ খুব শ্ৰদ্ধাৰ ব্যক্তি তেখেতসকলক শ্ৰদ্ধা ভক্তি কৰি যাম তেওঁলোকে নিশ্চয় কিবা কাৰণত অজানিত কিবা কাৰণত এনেকুৱা ধৰণৰ হৈছে নাইবা সবল ব্যক্তিত্বৰে তেওঁলোক ব্যক্তি কিয় এনেকুৱা হৈছে নাজানো নিশ্চয় কিবা এটা হৈছে চাগে যিটো কথা আমি গম নাপাওঁ জ্ঞানশ্ৰী বৰাক চিনি নাপায় মৰিয়নি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ধুনীয়া ছোৱালী এজনী আহিছে বুলিহে শুনিছে হেনো বিধায়কজনে ৰাইজৰ দলৰ নে অজাপৰ সেয়াও গম নাপায় ৰূপজ্যোতি কুৰ্মীয়ে ধুনীয়া আৰু কথা ক'ব জানিলে নিৰ্বাচনত জয়ী নহয় বুলি মন্তব্য ৰূপজ্যোতি কুৰ্মীৰ মৰিয়নি সমষ্টি ৰূপজ্যোতি কুৰ্মীৰ ভণ্টিৰে ভৰি আছে বুলি মন্তব্য বিধায়কজনৰ দেখিবলৈ ধুনীয়া হ'ল বুলি কোন ৰাজনৈতিক দলৰ পৰা কোনোবা আহিছে বুলি শুনিছোঁ ৰাইজৰ দল নে জাতীয় পৰিষদ সেইটো মই নাজানো কোৱাহে শুনিছোঁ মই মোবাইল টিভি চোৱা ইমান সময়ো নাই এনেকৈ আহিছে আৰু কিবা প্ৰচাৰ চলাইছে বুলি শুনিছোঁ এতিয়া মানুহে লোকেল চালানীৰ কথা কৈছে যে ফোন কৰিলে কাক পাম কামক মাতিলে কোনে সহায় কৰিব আমাক মোক আকৌ চবেই ধনু বুলিও জানে বহুত মানুহে ৰূপজ্যোতি কুৰ্মী বুলিও নাজানে মৰিয়নি সমষ্টিত ধনু বুলি মই পৰিচিত হয় মৰিয়নি সমষ্টিত ইয়াত মই মোৰ মা দিনৰ পৰা আজি ৩৫ বছৰে মানে ৯০ চনৰ পৰা কিমান মানুহৰ বিয়া কিমান মানুহৰ হয়তো হস্পিটেলৰ পৰা মানে মৃতদেহ আনিবলৈ মৃত্যুৰ পিছত চাগে সহায় কৰিছোঁ মোৰ মামা পেহী বাইদেউ নবৌৱে ভৰি আছে মৰিয়নি সমষ্টিত তেখেতে ক'লে মাক ৩ বাৰ জিকালে আৰু তেখেতে ক'লে মোক 5 বাৰ জিকালে আৰু তেখেতে ক'লে মোক 6 নম্বৰ বাৰো জিকাব সেইকাৰণে ইয়াত বেলেগ ইয়াত আহি পেলাই একো লাভো নাই আজি বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ সপ্তম দিন আজি ৩ ঠাইত বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা মাৰ্ঘেৰিটা ডিগবৈ আৰু মাকুমত বিজেপিৰ আশীৰ্বাদ যাত্ৰা জনতাৰ আশীষ বিচাৰি জনতাৰ কাষত মুখ্যমন্ত্ৰী নিশা মুখ্যমন্ত্ৰীৰ বাবে অপেক্ষা কৰি থাকিল সহস্ৰ অনুৰাগী ইফালে হাতীৰ পিঠিত উঠি মামাৰ কাষলৈ আহিল কণমানি ভাগিন মামাই কৰমৰ্দন কৰিলে কণমানি ভাগিনক আশীৰ্বাদ যাত্ৰাত মুখ্যমন্ত্ৰীক চাবলৈ হেতা উপৰা ৰাইজৰ আৰু মামা কাষৰ পৰা চাবলৈ আহিল ভিন্নজন আহিল এগৰাকী বিশেষভাৱে সক্ষম অনুৰাগীগৰাকীক গামোচা পিন্ধালে মুখ্যমন্ত্ৰীয়ে গোলাঘাটৰ জন আশীৰ্বাদ যাত্ৰা দেখিবলৈ পোৱা হ'ল এই দৃশ্য এইবাৰ মামাই নহয় মামাক ভাগিনে মৰমতে দিলে ঘড়ী উপহাৰ জন আশীৰ্বাদ যাত্ৰাত মুখ্যমন্ত্ৰীক দিয়া ঘড়ী মুখ্যমন্ত্ৰীয়ে পিন্ধাই দিলে দেউতাজনকে এজন ছাত্ৰই মুখ্যমন্ত্ৰীক দিবলৈ আনিছিল ঘড়ীটো দিনে ৰাতিয়ে কাম কৰাৰ শক্তি ক'ৰ পৰা পায় মুখ্যমন্ত্ৰীয়ে জন আশীৰ্বাদ যাত্ৰাত মুখ্যমন্ত্ৰীয়ে দিলে বহুতৰে বাবে কৌতূহল হৈ থকা সেই প্ৰশ্নৰ উত্তৰ পুনঃ কি ক'লে মুখ্যমন্ত্ৰীয়ে ৰাতিপুৱা এটা ডাঙৰ ভিটামিন খাওঁ কি ভিটামিন খাওঁ এইটো হৈছে ৰাইজৰ আশীৰ্বাদৰ ভিটামিন খাওঁ আৰু যেতিয়া ৰাইজৰ আশীৰ্বাদ থাকে সি সোনকালে ভাগৰি নাযায় কাম কৰিয়ে থাকিব দিনে ৰাতিয়ে কাম কৰি থাকিব মাত্ৰ আপোনালোকে আশীৰ্বাদ দিব মই ৰাতিপুৱা এটা ডাঙৰ ভিটামিন খাওঁ
কি ভিটামিন খাওঁ এইটো হৈছে ৰাইজৰ আশীৰ্বাদৰ ভিটামিন খাওঁ আৰু যেতিয়া ৰাইজৰ আশীৰ্বাদ থাকে সি সোনকালে ভাগৰি নাযায় কাম কৰিয়ে থাকিব দিনে ৰাতিয়ে কাম কৰি থাকিব মাত্ৰ আপোনালোকে আশীৰ্বাদ দিব এয়া জন আশীৰ্বাদ যাত্ৰাৰ আজিৰ দিনটোৰ পোনপটীয়া সম্প্ৰচাৰ লিডুৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এয়া জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিছে জনসমুদ্ৰৰ মাজেৰে আগবাঢ়িছে বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা জননীর সেবার বাবে বিজেপি ম্যাডাম
हेलो मैडम সুরক্ষিত জাতি মান জননীর সেবার বাবে আপু বিজেপি এই জন আশীৰ্বাদ যাত্ৰাৰ মাজতে কালিৰ দিনটোত দেৰগাঁও সমষ্টিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ ঘোষণা দেৰগাঁৱত এইবাৰ অগপ নহয় বিজেপিৰ প্ৰাৰ্থী দিয়া হ'ব এই ইংগিত প্ৰদান কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাৰণ শেহতীয়া সময়ছোৱাত এই দেৰগাঁও সমষ্টিক লৈ অগপ আৰু বিজেপিৰ মাজত টনা আজোৰা চলি আছে বৰ্তমান অগপৰ দখলত আছে দেৰগাঁও সমষ্টি আৰু মুখ্যমন্ত্ৰীগৰাকীৰ ঘোষণাৰ পৰা স্পষ্ট হ'ল যে এইবাৰ প্ৰাৰ্থিত্ব লাভ নকৰে অগপ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীয়ে মই যদি দেৰগাঁৱত আমি যদি দেৰগাঁৱত বিজেপি প্ৰাৰ্থী দিওঁ আপোনালোকে জিকাবনে নিজিকাব 100% জিকাব 100% জিকাব পাক্কা কৈছেতো ঠিক আছে তেতিয়াহ'লে মই চেষ্টা কৰিম এইবাৰ যাতে দেৰগাঁৱত পদুম ফুল ফুলে प्रॉब्लम नहीं हुआ আজি সুপাৰ সানডে আহমেদাবাদত টি20 বিশ্বকাপৰ ফাইনেলত ভাৰত বনাম নিউজিলেণ্ড বিশ্বকাপৰ জ্বৰত আক্ৰান্ত আজি সমগ্ৰ দেশ কোটি কোটি ভাৰতীয়ৰ আশীৰ্বাদ সূৰ্যকুমাৰ বাহিনীলৈ সকলোৰে আশা ক্ৰমাগত দ্বিতীয়বাৰলৈ বিশ্বকাপ দখল কৰক টিম ইণ্ডিয়াই সবৰমতীৰ পাৰত বিশ্বজয় লক্ষ্যৰে নামিব টিম ইণ্ডিয়া ফাইনেলত ভাৰতৰ সন্মুখত নিউজিলেণ্ডৰ প্ৰত্যাহ্বান ৱাংখাৰেত শ্বাসৰুদ্ধকৰ ছেমিত ইংলেণ্ডৰ বিৰুদ্ধে ৰোমাঞ্চকৰ জয়েৰে ফাইনেলত ভাৰত চতুৰ্থবাৰলৈ টি20 বিশ্বকাপৰ ফাইনেলত ভাৰত আইচিচি টি20ত নিউজিলেণ্ডক পৰাস্ত কৰি ক্ৰমাগত দ্বিতীয়বাৰলৈ টি20 বিশ্বকাপত ট্ৰফিত চুম্বনৰ সপোন টিম ইণ্ডিয়াৰ ইংলেণ্ডৰ বিৰুদ্ধে 253 ৰান সংগ্ৰহ কৰি প্ৰবল আত্মবিশ্বাসী হৈ আছে টিম ইণ্ডিয়া
ছেমিত প্লেয়াৰ অৱ দ্য মেটছৰ সন্মান লাভ কৰি প্ৰবল আত্মবিশ্বাসী উইকেট কিপাৰ বেটাৰ সঞ্জু ছেমছন আজি জয়ী হ'ব পাৰিলে কেইবাটাও অভিলেখ গঢ়িব ভাৰতে আজি পৰ্যন্ত আয়োজক দেশে জয়ী হোৱা নাই টি20 বিশ্বকাপত ভাৰত জয়ী হ'লে সেয়া হ'ব ইতিহাস কোনো দলে ক্ৰমাগতভাৱে দ্বিতীয়বাৰৰ বাবে টি20 খিতাপ দখল কৰা নাই যদি আজি ভাৰতৰ জয় হয় তেতিয়াহ'লে একেৰাহে দুবাৰ বিশ্বকাপৰ ট্ৰফি আঁজুৰি ইতিহাসত নাম খোদিত কৰিব ভাৰতে কোটি কোটি ভাৰতীয়ৰ আশীৰ্বাদ সূৰ্যকুমাৰ বাহিনীলৈ টিম ইণ্ডিয়াৰ জয়ৰ বাবে ভিন্ন স্থানত আজি অনুৰাগীয়ে পুৱাৰে পৰা আগবঢ়াইছে পূজা অৰ্চনা পঞ্চদশবাৰৰ বাবে আইচিচি টুৰ্ণামেণ্টৰ ফাইনেলত ভাৰত 2026 চনৰ টি20 বিশ্বকাপৰ ফাইনেল ভাৰতৰ আইচিচি টুৰ্ণামেণ্টৰ পঞ্চদশ সংখ্যক ফাইনেল চতুৰ্থবাৰলৈ টি20 বিশ্বকাপৰ ফাইনেলত ভাৰতৰ এই পৰ্যন্ত মুঠ 7টা আইচিচি ট্ৰফি লাভ 1983 চনত আৰম্ভ হৈছিল ভাৰতৰ আইচিচি টুৰ্ণামেণ্টৰ খিতাপ জয়ৰ জয়যাত্ৰা কপিল দেৱৰ নেতৃত্বত ভাৰতে প্ৰথমবাৰ জয় কৰিছিল এদিনীয়া বিশ্বকাপ দীৰ্ঘ বিৰতিৰ অন্তত 2000 চনত চেম্পিয়ন্স ট্ৰফিৰ ফাইনেল খেলিছিল ভাৰতে নিউজিলেণ্ডৰ হাতত ফাইনেলত পৰাস্ত হৈছিল টিম ইণ্ডিয়া 2002 চনত চেম্পিয়ন্স ট্ৰফিত ভাৰত শ্ৰীলংকা যুটীয়াভাৱে জয়ী হৈছিল 2003 চনত এদিনীয়া বিশ্বকাপৰ ফাইনেল খেলিছিল ভাৰতে 2003 এদিনীয়া বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈছিল ভাৰত 2007 চনত প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ টি20 চেম্পিয়ন হৈছিল ভাৰত 2011 চনত ধোনীৰ নেতৃত্বত দ্বিতীয়বাৰৰ বাবে এদিনীয়া বিশ্বকাপ জয় কৰে ভাৰতে 2013 চনত ভাৰতৰ চেম্পিয়ন্স ট্ৰফি লাভ 2014 টি20 বিশ্বকাপৰ ফাইনেল খেলি শ্ৰীলংকাৰ হাতত পৰাস্ত 17 চেম্পিয়ন্স ট্ৰফি 21 আৰু 23 টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলিও খিতাপ জয়ৰ পৰা বঞ্চিত হয় ভাৰত 2023 চনৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলত পৰাস্ত হৈছিল ভাৰত 2024 টি20 বিশ্বকাপ আৰু 25 চেম্পিয়ন্স ট্ৰফিৰ চেম্পিয়ন ভাৰত সমগ্ৰ ভাৰতত আজি ক্ৰিকেট বিশ্বকাপৰ জ্বৰ আহমেদাবাদত টি20 বিশ্বকাপৰ ফাইনেলত ভাৰত বনাম নিউজিলেণ্ড হিষ্ট্ৰী ৰিপিট কৰিবলৈ সাজু সূৰ্যকুমাৰ বাহিনী আৰু অসমত গুৱাহাটীত এই মুহূৰ্তত ক্ৰিকেট উন্মাদনা ক্ৰিকেট জ্বৰ এয়া গুৱাহাটীত আমি দেখুৱাইছো সঞ্জু ছেমছন চিঞৰিছে এয়া কণ ক্ৰিকেট প্ৰেমীয়ে এয়া সঞ্জু ছেমছনৰ চিঞৰ শুনিবলৈ পোৱা গৈছে জসপ্ৰীত বুমৰাহৰ চিঞৰ শুনিবলৈ পোৱা গৈছে কোটি কোটি ভাৰতীয়ৰ অপেক্ষা 2024 বাৰ্বাডোজৰ পুনৰাবৃত্তি হ'ব আজি আহমেদাবাদত নিউজিলেণ্ডক ঘৰৰ মাটিত পৰাস্ত কৰিব সূৰ্যকুমাৰ বাহিনী আৰু তাৰে আশাত আছে কাৰণ ইংলেণ্ডক যি ধৰণে ছেমিফাইনেলত পৰাস্ত কৰিছিল আৰু আজি ফাইনেলত নিউজিলেণ্ডক সেই ধৰণে পৰাস্ত কৰি পুনৰবাৰ ক্ৰমাগতভাৱে দ্বিতীয়বাৰলৈ বিশ্বকাপৰ খিতাপ ভাৰতে দখল কৰিব বুলি সকলো আশাবাদী আৰু কণ শিশুসকলো এনেদৰে আশাবাদী আৰু এনেদৰে উল্লাস দেখিবলৈ পোৱা গৈছে सैमसन और कौन अच्छा खेलेगा ईशान किसान और जसप्रीत बुमराह ठीक है एक हल्ला बोल होना पड़ेगा जसप्रीत बुमराह के नाम पे ठीक है जसप्रीत बुमराह बोलो इंडिया ट्रॉफी उठाएगा क्या नहीं उठाएगा कितना टारगेट होगा इंडिया फर्स्ट बैट करेगा तो कितना टारगेट होगा 300 होगा 277 कितना 288 कौन मारेगा 288 अभिषेक शर्मा
अभिषेक शर्मा का दिन अच्छा नहीं चला है चलेगा आज तो चलेगा ही हार्दिक पांड्या और शिवम दुबे न्यूजीलैंड कितना रन करेगा न्यूजीलैंड 180 सब लोग खेल देखेगा ना आज एक्साइटमेंट कैसा है ये बोलिए बहुत बढ़िया আৰু এইসকল কণ কণ শিশুৱে গুৱাহাটীৰ মাছখোৱাত তেওঁলোকে পুৱাৰ ভাগত ক্ৰিকেটৰ অনুশীলনত ব্যস্ত হৈছে আৰু তাৰ মাজত তেওঁলোকৰ মনত এটাই কথা যে আজি ক্ৰিকেট বিশ্বকাপৰ উন্মাদনা কোটি কোটি ভাৰতীয় বয়োজ্যেষ্ঠৰ পৰা কণ কণ শিশুলৈকে প্ৰতিগৰাকী ক্ৰিকেট প্ৰেমী আজি এই উন্মাদনাৰ মাজত এই ক্ৰিকেট জ্বৰত আক্ৰান্ত হৈছে কাৰণ 2024ত ৰোহিত শৰ্মাৰ নেতৃত্বত বিশ্বকাপ আমাৰ দেশলৈ আহিছিল টি20 বিশ্বকাপ আৰু ক্ৰমাগতভাৱে 2026ত আজিৰ দিনটোতো একেই বিশ্বকাপ আমাৰ দেশতেই থাকিব বুলি সকলোৱে আশা কৰিছে और कौन अच्छा खेलेगा आज ये बोलिए वरुण चक्रवर्ती का क्या हुआ सेमीफाइनल बहुत अच्छा नहीं गया बहुत पिटाई किया 64 रन पिटाया 64 रन पिटाया आज क्या होगा आज विकेट मिलेगा कितना विकेट मिलेगा अक्सर कल बहुत मारा था वो पूरे के पूरे 3 विकेट लिया और एक स्टंप लिया अक्षर पटेल एक ही विकेट लिया 3 कैचिंग लिया अक्षर पटेल का ये कैचिंग बहुत अच्छा लगा ना बाउंड्री में कैसे दिखाइए करके शिवम दुबे दिया फेंका और एक प्लेयर आना पड़ेगा ना शिवम दुबे कौन होगा अक्षर पटेल ये शिवम दुबे कौन होगा दिखाइए उधर रहो ना তেওঁলোকে এটা কেচ দেখাইছে যিটো কেচ আচলতে ছেমিফাইনেলত অক্ষৰ পেটেলে আয়ত্ত কৰিছিল বাউণ্ডেৰীত আৰু সেই কেচটোৱে এক প্ৰকাৰ মেটছখনৰ টাৰ্ণিং পইণ্ট আছিল সেই ছেমিফাইনেলৰ মেটছখন পৰাজয়ৰ দিশে ভাৰত গৈ আছিল আৰু অক্ষৰ পেটেল আৰু শিৱম দুবে যিটো কেচ বাউণ্ডেৰীত আয়ত্ত কৰিছিল সেই কেচটোৱে যেন সেই মেটছখন ঘূৰাই দিছিল সটো কি হ'ব আজি ভালেই হ'ব ইণ্ডিয়া জিকিব ৰে আজি ইণ্ডিয়া জিকিব কিমান ৰানত জিকিব 7 किमान 238 मारेगा इंडिया हो सकता है তিতাবৰত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ এজন শিক্ষকৰ মৃতদেহ নৱোদয় বিদ্যালয়ৰ শিক্ষক অভিজিত শইকীয়াৰ মৃতদেহ উদ্ধাৰ নাগালেণ্ডৰ উখাৰ এখন নদীৰ পৰা উদ্ধাৰ কৰা হৈছে মৃতদেহটো মাছমৰীয়াই অৰ্ধগলিত অৱস্থাত প্ৰত্যক্ষ কৰে মৃতদেহ উল্লেখযোগ্য যে 9 ফেব্ৰুৱাৰীৰ পৰাই নিৰুদ্দিষ্ট হৈ আছিল বিবিজানৰ অভিজিত শইকীয়া নামৰ শিক্ষকগৰাকী কি পৰিস্থিতিত শিক্ষকজনৰ মৃত্যু হ'ল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত উৱলি যোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে শিক্ষকজনৰ মৃতদেহ নাগালেণ্ডৰ উখাৰ এখন নদীৰ পৰা উদ্ধাৰ কৰা হৈছে মৃতদেহ মাছমৰীয়াই অৰ্ধগলিত অৱস্থাত প্ৰত্যক্ষ কৰে মৃতদেহটো অভিজিত শইকীয়া নামৰ শিক্ষকগৰাকী যোৱা 9 ফেব্ৰুৱাৰীৰ পৰাই নিৰুদ্দিষ্ট হৈ আছিল ডেড বডিটো দেখ পালে তেতিয়া তাত পুলিচে ক'লে যে যিখন তাহাঁতৰ স্কুলৰ পৰা 25 কিলোমিটাৰ আগলে মানে এইটো মুকলচাং যোৱা ৰাস্তা নেকি তাত পৰা গাঁৱৰ পৰা 8 কিলোমিটাৰ ভিতৰত এটা দুৰ্গম এলেকাত এটা জুৰিত তাৰ ডেড বডিটো পালে ডেড বডিটো দেখ পালে তেতিয়া তাত পুলিচে ক'লে যে যিখন তাহাঁতৰ স্কুলৰ পৰা 25 কিলোমিটাৰ আগলে মানে এইটো মুকলচাং যোৱা ৰাস্তা নেকি তাত পৰা গাঁৱৰ পৰা 8 কিলোমিটাৰ ভিতৰত এটা দুৰ্গম এলেকাত এটা জুৰিত তাৰ ডেড বডিটো পালে ৰাজ্যৰ বাবে মুকলি কৰা হ'ল বহু প্ৰত্যাশিত গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 14 ফেব্ৰুৱাৰীত মুকলি কৰিছিল সপোনৰ সেতুখন গুৱাহাটীৰ মাছখোৱা আৰু গৌৰীপুৰক সংযোগ কৰিছে এই দলংখনৰ গৌৰীপুৰ অংশ নিৰ্মাণৰ কাম এতিয়াও সম্পূৰ্ণ হোৱা নাই যদিও যান-বাহন চলাচলৰ বাবে মুকলি কৰি দিয়া হ'ল দলংখনেৰে আজিৰে পৰা উত্তৰ গুৱাহাটীলৈ চলিছে ব্যক্তিগত লঘু বাহন অৱশ্যে এতিয়াও সেতুখনত বাণিজ্যিক আৰু গধুৰ বাহন চলাচলৰ অনুমতি দিয়া হোৱা নাই বাণিজ্যিক আৰু গধুৰ বাহন চলাচলৰ দিন এতিয়াও ধাৰ্য কৰা নাই প্ৰশাসনে হয় বহু উৎকণ্ঠাৰ অন্তত আহিল ভাল খবৰটো আৰু কিছু সময় পূৰ্বে কুমাৰ ভাস্কৰ বৰ্মা সেতু
যান বাহন আৰোহীৰ বাবে মুকলি কৰা হৈছে আৰু ইতিমধ্যে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী বা উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটীলৈ যান বাহন চলাচল কৰিছে আৰু এই কুমাৰ ভাস্কৰ বৰ্মাৰ সেতুখনক লৈ সকলোৱে আশাবাদী হৈ আছিল কেতিয়ানো তেওঁলোকে নিজৰ বাহনখনেৰে গুৱাহাটী মহানগৰীলৈ যাব বা মহানগৰীৰ পৰা উত্তৰ গুৱাহাটীলৈ আহিব এটা চমু পথেৰে তেওঁলোকে এটা অভিজ্ঞতা ল'ব সেই কথা এতিয়া অলপ কিছু সময় পূৰ্বে এই দলংখন যান বাহন বিশেষকৈ লঘু যান বাহন আৰোহীৰ বাবে মুকলি কৰা হৈছে আৰু আছো মই এয়া কুমাৰ ভাস্কৰ বৰ্মা সেতুত আৰু প্ৰত্যেকে উৎসাহিত আনন্দিত কিয়নো এই দলংখন বহু দীঘলীয়া সময় মুকলিৰ পিছতো বহু দীঘলীয়া সময়ৰ বাবে যান বাহনৰ বাবে মুকলি কৰা হোৱা নাছিল আৰু এতিয়া আজি মুকলি কৰা হ'ল চাওক কেনেধৰণে যান বাহন আহিব লৈছে আৰু এখন দলঙেৰে যেতিয়া নতুনকৈ মুকলি কৰা হয় সেই আৰোহীসকল বা যি যাত্ৰীসকলে তেওঁলোকে সঁচাকৈয়ে উৎসাহিত হৈ থাকে আনন্দিত হৈ থাকে আৰু তেনেকুৱা এক পৰিৱেশ দেখা গৈছে আৰু এতিয়া ইতিমধ্যে দেখা গৈছে লঘু যান বাহন স্কুটি বাইক বা তেনেধৰণৰ সৰু যান বাহন লঘু যান বাহন চলিবলৈ লৈছে আৰু ইয়াতে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে তেওঁলোকে এতিয়াও আচলতে যি খোজকাঢ়ি অহা যিসকল যাত্ৰী তেওঁলোকে এতিয়াও চেলফি উঠিছে বা তেওঁলোকে বাহনেৰে আহিছে আপুনি বাহনেৰে আহিছো প্ৰথম আহিছো মানে ঘৰটো মোৰ ইয়াতে আছে কিন্তু ভাবিছো যেতিয়া স্কুটাৰ চলাম তেতিয়া আহিম আৰু এইটো একদম মানে গুৱাহাটীৰ নিচিনা লগা নাই এইটো দাদা এইটো মানে লাগিছে যে মই বম্বেত আছো ক'ৰবা একদম মেট্ৰ' চিটিত আছো আৰু চাই আৰু উঠাতটো যি মন হৈছে মই মন্দিৰৰ পৰা আহিলো জাষ্ট আৰু ভাবিছো যে সোমামে আৰু অকলে সোমাম ফেমিলিও অনা নাই আনিম ফেমিলিবিলাক আহিছে খোজকাঢ়িছে অলপ দেখিছে কিন্তু এইটো দেখাত মানে বিৰাট ভাল লাগিছে আৰু মানুহবিলাক এইবিলাক বস্তু চাই থাকে আৰু এইবিলাক লেতেৰা চেতেৰা নকৰে এইটো আমাৰ আশা আছে আৰু একদম সুন্দৰ বনাইছে আৰু কোনো মানে পঠাই নাই হয় ধন্যবাদ আৰু দাদা স্কুটিৰে আহিলে প্ৰথমবাৰ হয় প্ৰথমবাৰ স্কুটিলৈ আহিলো ক'ৰ পৰা আহিছে মই আহিছো বি বৰুৱা কেঞ্চাৰ হস্পিটেল এইখিনিৰ পৰা আপুনি ক'লৈ যাব মই যাম সেইটো পাৰত যাম তাৰমানে মুকলি কৰাৰ কাৰণে আহিল নে এনেই আহিছিলে এনেইতো একচুৱেলি কি হৈছে মই অলপ মুকলি কৰাৰ কাৰণে আহিলোঁ আৰু এটা হ'ল কি মোৰ ছোৱালীজনী এতিয়া IITত পঢ়ে আগতে ইমান ঘূৰি যাব লগা হৈছিলে এতিয়া চাই লওঁ যে কিমান সোনকালে মানে যাব পাৰি চাব পৰা ইয়াৰ পৰা ঠিক আছে আপোনাৰ অভিজ্ঞতাটো মনত পেলাবনে শৰাইঘাটৰ যিটো যান জঁট হয় সেই কথাটো কেনেকুৱা লাগে এইটোতো মানে ভয়ংকৰ যাম বিশেষকৈ অহাৰ সময়তো ভয়ংকৰ যাম এইটো আমি আশা কৰিছোঁ যে এইটো হোৱাৰ পিছত সেই যান জঁটখিনি অকণমান কমিব তাতে আৰু এইখিনি যথেষ্ট সহায় কৰিব কিন্তু এইখন দলং বন্ধ কৰি দিয়া হৈছে গড়চুক দীপৰ বিল সংযোগী পথত থকা দলং মাত্ৰাধিক বাহন চলাচলৰ বাবে বিধ্বস্ত হৈ পৰিছে সম্পূৰ্ণৰূপে দলংখন প্ৰকাণ্ড গাঁতৰ বাবে ব্যাহত হৈ পৰিছিল যাতায়াত ব্যৱস্থা মেৰামতিৰ বাবে লোক নিৰ্মাণ বিভাগে শনিবাৰে বন্ধ কৰি দিয়ে দলংখন এমাহৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ যাতায়াতৰ এই দলংখন নিৰ্মাণৰ মাত্ৰ 5 বছৰ পিছতেই বিসংগতি ধৰা পৰিছে আৰু এই বিসংগতিৰ বাবে যাতায়াত সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে শনিবাৰৰ পৰা এই দলংখনেৰে যাতায়াত বন্ধ কৰি আগন্তুক এমাহৰ ভিতৰত দলংখনৰ মেৰামতিৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে এই বিষয়টোক লৈ স্থানীয় ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নিৰ্মাণ কাৰ্যত বিসংগতিক লৈ ৰাইজ কিছু সৰব হৈছে এক উচিত তদন্তৰ দাবী উত্থাপন কৰিছে দলংখনৰ লগত জড়িত অভিযন্তা ঠিকাদাৰক অতি শীঘ্ৰে জবাবদিহি কৰিবলৈও দাবী উত্থাপন কৰিছে ৰাইজে গুৱাহাটীত লোক জনশক্তি পাৰ্টি ৰামবিলাসৰ বৃহৎ যোগদান কাৰ্যসূচী মহানগৰী পাঞ্জাবাৰীস্থিত আইদেউ ছবিগৃহ প্ৰাংগণত শনিবাৰে অনুষ্ঠিত হয় এই যোগদান কাৰ্যসূচী ৰাজ্যৰ কেইবাখনো জিলাৰ ৩ শতাধিক লোকে সদস্য ভৰ্তি কৰে এই লোক জনশক্তি পাৰ্টিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সদস্যসকলক ভৰ্তি কৰে বিহাৰৰ সাংসদ ৰাজেশ বাৰ্মা আৰু বিহাৰৰ লোক স্বাস্থ্য বিভাগৰ মন্ত্ৰী সঞ্জয় সিঙে নিৰ্বাচনৰ পূৰ্বে অসমৰ দলটোৰ জ্যেষ্ঠ নেতা চিৰাগ পাছোৱান উপস্থিত থাকি বৃহৎ যোগদানৰ কাৰ্যসূচী কৰাৰ লগতে বহুকেইটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে দলটোৰ নেতৃত্বই असम की इस पावन धरती पे जो माता रानी का ये धरती है पहले तो हम लोग दर्शन पूजा करने आते थे लेकिन अब चूंकि सब प्रभारी के रूप में मुझे यहाँ मौका मिला है हमारे माननीय सांसद राजेश वर्मा जी प्रभारी के रूप में आए हैं और हम सब प्रभारी के रूप में आए हैं और हमारे प्रदेश अध्यक्ष जी लगातार यहाँ संगठन का विस्तार करते आ रहे हैं सामने आने वाले समय में चुनाव है और इस चुनाव को देखते हुए हम लोगों को यहाँ पर भेजा गया है और कहीं न कहीं लोक जनशक्ति पार्टी रामविलास के जो भी संगठन के साथी थे आज सबों के साथ बैठक हुई बैठक में हम लोगों ने
कहा है कि आप लोग अपनी मजबूती को और तेज़ी से बढ़ाएं, संगठन का और तेज़ी से विस्तार करें। आने वाले चुनाव में एनडीए गठबंधन में लोक जनशक्ति पार्टी रामविलास अगर यहाँ चुनाव लड़ती है तो उसमें जो भी हमारे साथी चुनाव लड़ेंगे उनके संगठन के सभी लोगों को मिलकर उनको जिताने का काम करना है, उनके हाथों को मजबूत करना है। और आज उसी के क्रम में हम लोगों ने बैठक किया है। बहुत सारे साथी आज हमारे मतलब असम के कोने कोने से आए थे। उन लोगों ने हमारे नेता ने चिराग पासवान जी के विचारों से प्रेरित होकर आज लोक जनशक्ति पार्टी रामविलास को ज्वाइन किया है। কংগ্ৰেছৰ সামাজিক মাধ্যম আৰু আইটি সেলৰ উপাধ্যক্ষৰ দল ত্যাগ। সামাজিক মাধ্যম আইটি সেলৰ উপাধ্যক্ষ আছিল নিত্যানন্দ দাস। গৌৰৱ গগৈলৈ পদত্যাগ পত্ৰ প্ৰেৰণ নিত্যানন্দ দাসৰ। কংগ্ৰেছত আন এক খহনীয়া কংগ্ৰেছৰ সামাজিক মাধ্যম আৰু আইটি সেলৰ উপাধ্যক্ষৰ দল ত্যাগ। সামাজিক মাধ্যম আইটি সেলৰ উপাধ্যক্ষ নিত্যানন্দ দাসৰ দল ত্যাগ। সভাপতি গৌৰৱ গগৈলৈ পদত্যাগ পত্ৰ প্ৰেৰণ নিত্যানন্দ দাসৰ। বহুত আমি কংগ্ৰেছৰ কাৰণে বহুত বছৰ কষ্ট কৰিলোঁ। খুৰা এটা ফ্ৰীডম ফাইটাৰৰ ঘৰৰ পৰা তেওঁলোক আহি পেলাই কংগ্ৰেছ কৰি বহুত কষ্ট কৰিলে। দলটোৰ যিটো অৱস্থাৰ পৰা আজি এইটো অৱস্থাত আনিলে। কিন্তু কৰি আমি দেখিলোঁ আমি কংগ্ৰেছ কৰি একো লাভ নাই। আমি সময়বিলাক নষ্ট কৰি আছোঁ। আৰু কংগ্ৰেছ কৰা আজিৰ তাৰিখত কংগ্ৰেছ কৰা পৰিৱেশ নাই। কাৰণ কংগ্ৰেছত আজিৰ তাৰিখত বস্তুবিলাক হয় এটাই জানে যে কোনোবাই পুতেকক MLA বনাব লাগে, কাৰোবাৰ বোৱাৰীকক MLA বনাব লাগে, কোনোবাই কাৰোবাক টিকেট দিব লাগে, কোনোবা বিশেষ কমিউনিটিক টিকেট দিব লাগে। কংগ্ৰেছে সেইটোৱে চিনি পায়। কংগ্ৰেছে কোনো কৰ্মীক চিনি নাপায়, কৰ্মীৰ মনৰ কথা চিনি নাপায়। কংগ্ৰেছত কেডাৰ বেষ্ট পাৰ্টি নহয়। কংগ্ৰেছ এটা ফেমিলি বেষ্ট পাৰ্টি, লিডাৰ বেষ্ট। তাত একেখিনিয়ে লিডাৰ। গতিকে এনেকুৱা পৰিৱেশত আমি নিজৰ সময়খিনি আমি লোকচান কৰি আছোঁ। গতিকে আজি ময়ো সেই কংগ্ৰেছত থাকিব নোৱাৰিলোঁ। আজি ময়ো সেই কংগ্ৰেছ ত্যাগ কৰাৰ সিদ্ধান্ত লৈছোঁ। বাংলাদেশত পুনৰ আক্ৰমণৰ বলি হ'ল হিন্দু লোক। এইবাৰ হিন্দু লোকক লক্ষ্য কৰি সংঘটিত হ'ল বোমা বিস্ফোৰণ। ঠাকুৰপাৰাৰ কালীগাছাতলা মন্দিৰত সংঘটিত হয় এই বোমা বিস্ফোৰণৰ ঘটনা। সন্ধিয়াৰ প্ৰাৰ্থনা সময়ত মন্দিৰত বোমা বিস্ফোৰণ। বোমা বিস্ফোৰণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত পুৰোহিতসহ 4 গৰাকী ভক্ত। সন্ধিয়া প্ৰাৰ্থনাৰ বাবে কুমিলাৰ মন্দিৰটোত সমবেত হৈছিল একাংশ ভক্ত। চলি আছিল পূজা অৰ্চনা আৰু তেনে সময়তে হস্তনিৰ্মিত বোমাৰে আক্ৰমণ চলে মন্দিৰটোত। ভয়ংকৰ বিস্ফোৰণৰ পাছতে সৰ্বত্ৰ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। প্ৰধানমন্ত্ৰী হিচাপে তাৰিক ৰহমানে দায়িত্ব লোৱাৰ পাছতে অংগীকাৰ লৈছিল সংখ্যালঘুৰ সুৰক্ষাক প্ৰাধান্য দিয়াৰ। প্ৰতিশ্ৰুতি দিছিল সংখ্যালঘুৰ ওপৰত ধাৰাবাহিকভাৱে চলা অত্যাচাৰ বন্ধ কৰাৰ। কিন্তু শনিবাৰে বাংলাদেশৰ কুমিলাত দেখা গ'ল এই প্ৰতিশ্ৰুতিৰ বিপৰীত দৃশ্য। এই ঘটনাই পুনৰবাৰ উদঙাই দিলে যে বাংলাদেশত এতিয়াও সুৰক্ষিত নহয় সংখ্যালঘু হিন্দু লোক। আজিও প্ৰকাশ নহয় ৰাইজৰ দলৰ প্ৰাৰ্থী তালিকা। মিত্ৰতাৰ আশা এতিয়াও এৰি দিয়া নাই অখিল গগৈয়ে। পূৰ্বে অখিল গগৈয়ে আজি প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ কথা কৈছিল। আজি মিত্ৰতাক লৈ ৰাইজৰ দলে শেষৰখন দলীয় বৈঠক অনুষ্ঠিত কৰিব আৰু অতি শীঘ্ৰেই প্ৰাৰ্থী তালিকা ঘোষণা কৰিব। ডেডলাইনৰ ওপৰত ডেডলাইন বান্ধি দিছে, কিন্তু সময় উকলি গৈ আছে। গৌৰৱ গগৈয়ে কোনো ধৰণৰ সঁহাৰি দিয়া নাই। অখিল গগৈৰ এই ডেডলাইনক তিলমানো গুৰুত্ব প্ৰদান কৰা নাই। কিন্তু এতিয়াও আশাত বন্দী হৈ আছে অখিল গগৈ যে বৰফ গলিব। গৌৰৱ গগৈয়ে যোগাযোগ কৰিব, মিত্ৰতাবাসত আবদ্ধ হ'ব ৰাইজৰ দলো। কিন্তু এতিয়াও সেই আশা দেখিবলৈ পোৱা হোৱা নাই। অখিল গগৈয়ে আজি প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ কথা আছিল যদিও পুনৰ থমকি ৰৈছে অখিল গগৈ। ইৰাণক মুক্ত কৰিব বিচাৰে ইজৰাইলে। ইৰাণক বিভক্ত কৰা ইজৰাইলৰ লক্ষ্য নহয়, স্পষ্ট কৰি দিলে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে।
সততাৰ সময় সমাগত স্বৈৰাচাৰী শাসনৰ পৰা মুক্তি এতিয়া আপোনালোকৰ ওপৰতেই নিৰ্ভৰ কৰিছে এনেদৰে ইৰানৰ জনতাক স্বৈৰাচাৰী শাসনৰ পৰা মুক্ত হোৱাৰ আহ্বান নেতানিয়াহুৰ ইৰাণ ইজৰাইল আকৌ প্ৰকৃত বন্ধু হৈ পৰিব বুলি বিশ্বাসী নেতানিয়াহু ইৰাণ আক্ৰমণ কৰাৰ আঁৰৰ কথা প্ৰকাশ কৰিলে ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে ইৰাণে আক্ৰমণ কৰাৰ আশংকাতে প্ৰতিৰোধী আক্ৰমণ কৰিছিল ইজৰাইলে היא תביא גם להרחבה דרמטית של מעגל השלום סביבנו. היום כולם מבינים שמשטר האייתולות מסכן את העולם כולו. בימים האחרונים איראן תקפה 12 מדינות סביבה. אנו עומדים לצידן. כל המדינות הללו רואות את העוצמה האדירה של ישראל, את הנכונות שלנו להילחם ברודנים בטהרן, את גבורת הצבא וגבורת העם, ואת היכולות הצבאיות והטכנולוגיות הכבירות שלנו. সময় হল দুপৰৰ সংবাদৰ পৰা বিদায় লোৱাৰ নমস্কাৰ